इश्क है पिया इश्क है पिया আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা মনৰে থাপনা থাপিলো তোমাকে তুমি এইটো প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা ব্যৱধান তোমাৰে মোৰে এন্ধাৰ আৰু ৰ'দৰে ছায়া হৈ ৰওঁ তোমাৰে সমিধান দিবনো কোনে হাতৰ আমাৰ প্ৰেমৰে কায়া মোৰ প্ৰাণ তোমাৰে মনৰে থাপনাত থাপিলো তোমাকে তুমি এই প্ৰাৰ্থনা আৰাধ্যা আৰাধ্যা আমাৰ এটা সিদ্ধান্ত লোৱাৰ সময় আহি গৈছে আকা মই আৰু মা দেউতাৰ লগত কিমান কাজিয়া কৰি থাকিম মই আৰু কিমান দিন চম্ভালিম বিয়া হোৱা কেইদিনমান হৈছেহে জোঁৱায়ে দেখোন এইখন ঘৰৰ ফালে পিঠি দিলেই কেইদিনমানৰ পিছত ঘৈণীয়েকক কেতিয়া ইয়ালৈ আহিবলৈ দিয়ে নিদিয়ে তাৰো ঠিক নাই তোমাৰ যদি ঘৰত কথাবোৰ ক'বলৈ অসুবিধা হৈছে তেনেহ'লে মই যাম মই তোমাৰ মা দেউতাৰ লগত কথা পাতিম আৰে ৰাগিনী অসম্ভৱ কথাবোৰ নক'বাচোন আৰু তাৰ পাছতো তই সেইখন ঘৰত যাবলৈ লৈছ সেইবোৰ মানুহক আমাৰ ঘৰত সোমাবলৈ দিছ তই মোৰ কথা কিয় নুশুন মানুহে যেতিয়া নিজৰ ভুলটো বুজি ক্ষমা বিচাৰে তেতিয়া ক্ষমা কৰি দিয়াটো আমাৰ দায়িত্ব তই এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে নিজৰ পঢ়াৰ কথা ভাব আমি দুয়োজনীতো ওলাই গ'লোৱেই এতিয়া এই ঘৰখন আৰু মা দেউতাৰ দায়িত্ব তোৰ ওপৰত তয়েতো আমাৰ ঘৰৰ হিৰো নহয় জানো গতিকে আমিতো তোৰ সাহসতেই জীয়াই থাকিব লাগিব ন হয়নে তাকেইতো তোমাৰ দৰে ভায়েকৰ এনেকুৱা বাইক থাকিব লাগে বুজিছা মোৰহে কপাল বেয়া না বাই ভনী একোৱেই নাই হয়নে ভাগ্য ভাল তোমাৰ তুমি আজিহে আহিবলৈ সময় পালানে খেতিৰ দিন নহয় জানো ভিন্দৌ সময়মতে কামবোৰ আগ নবঢ়ালে বছৰটোলে দিগদাৰী হ'ব তাতে আকৌ অকলশৰীয়া মানুহ গৰু ছাগলী হাঁহ কুকুৰাৰ পিছতেই দৌৰিম নে খেতিতেই লাগিম নে মিতিৰ আগত ফুৰিবলৈকে আহিম আপুনিয়ে কওকচোন তোমালোকৰ পথাৰত নামি মই এইবাৰ হাল বাই আহিম ৰবা অৰা তুমিও ওলাবা তুমি হবা ৰোৱনী মই হ'ম হালোৱা তুমি আৰু কোমলে আমালৈ চাহ জলপান লৈ যাব হ'ব আপুনি এইটো দেহাৰে দ পথাৰত নামিব হাল বাব কথা যে কয় নহয় আপুনি চাহকাপ খাই লৈছোঁ চাব মই কিন্তু এইবাৰ ভিন্দৌক নভুইলে মাতিবলৈহে আহিছোঁ যাম যাম কেলে নাযাম হেৰা তুমি মোক কি বুলি ভাবিছা মই সদায় কি এনেকে বেমাৰী হৈ থাকিম আৰাধ্যাই মোক যিটো আলপাইচান ধৰিছে আৰু কেইটামান দিনতে চাবাচোন মোক অলিম্পিক খেলিবলৈ যাব পৰা হওঁ
বহা। আচ্ছা হেৰি নহয়, আজি আঠমঙলা আছিল নহয়? ইহঁত নগ'ল নেকি? গ'ল, কিন্তু কেৱল আৰাধ্যা আৰু ৰজনীহে গ'ল। কিয়? আচলতে ইয়াৰ দৰকাৰী কাম এটা আছে, সেইকাৰণে। আৰু তইতো জানই সি অকল কামকহে চিনি পায়। আন কাকোকে গুৰুত্ব দিব নিবিচাৰে। নিবিচাৰিলে নহ'ব নহয়। আগৰ কথা বেলেগ আছিল, এতিয়া সি সংসাৰ কৰিছে, নিজৰ ইচ্ছামতে চলিলে নহ'ব। আঠমঙলাৰ দিনটোত ছোৱালীৰ ঘৰখনে জোঁৱায়েকৰ বাবে কিমান কি কৰে, সি অন্ততঃ সেইখিনি কথা ভাবিব লাগিছিল। আন নহ'লেও সি আৰাধ্যাৰ কথা ভাবিব লাগিছিল। তাই ঘৰৰ মানুহকেইটা কি বুলি বা কৈছে? আৰু এটা কথা নহয়, তাৰ যদি দৰকাৰী কাম আছিল, ৰাস্তাত আহোঁতে মইতো তাক দেখি আহিছোঁ। কি? অঁ, দেখি আহিছোঁ। ছোৱালী এজনীও আছিল লগত। মোক কিন্তু দেখা নাই। মই মাতিবলৈ যোৱাৰ সময়তে দুইটা নোহোৱা হৈ থাকিল। হয় জানো? সি আকৌ কোন ছোৱালীৰ লগত ঘূৰি ফুৰিছে? তই আন কাৰোবাক দেখা নাইতো? নাই নাই, মই আৰু আকাশক চিনি নাপাম নেকি? ই বাৰু কোন ছোৱালীৰ লগত ঘূৰি ফুৰিছে? ক'ৰবাত কিবা গণ্ডগোল হোৱা নাইতো? তই এতিয়া কি কৰিম বুলি ভাবিছ? ভবাবোৰ নহ'ল, নভবাবোৰে মোক মেৰিয়াই ধৰিছে। এতিয়া আকৌ তই সুধিছ মই কি ভাবিছোঁ? প্ৰেমত বিফল হোৱা মানুহ হয় বিৰহী কবি হয়, আৰু নহ'লে তোৰ দৰে ফিলচফাৰ হয়। যেতিয়া প্ৰেমে কন্দুৱাব সেইদিনা বুজিবি ইয়াৰ বিষটো কি। তয়ে দেখোন কৈছিলি প্ৰেম মানে প্ৰাপ্তি নহয়। মোৰ ভুল আছিল। কিতাপত লিখা ৰোমেণ্টিক কবিতাবোৰ, শায়েৰীবোৰ বাস্তৱিক নহয়। আমি ভালপোৱাক লৈ কল্পনা কৰা ৰংবোৰ সঁচা নহয়।
মনৰ মাজত পুহি ৰখা সপোনবোৰ দিঠক নহয়। এতিয়া মোৰ বাবে প্ৰেম মাথো এখন বিষণ্ণ নয়। আৰে কি হ'ল? ইয়াতেইতো থৈছিলোঁ টকাকেইটা, নাই দেখোন। কি? ভালকৈ চাচোন। টকাখিনি ক'লৈ যাব বেগৰ পৰা? নাই অ', বেগত নাই। আৰাধ্যা 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 এতিয়া মোৰ বাবে প্ৰেম মাথো এখন বিষণ্ণ নয়। মই তোৰ দৰে ইমান গধুৰ গধুৰ কথা ক'ব নাজানো। কিন্তু তথাপিও কওঁ, প্ৰেমৰ এই সংগ্ৰামখন তোৰ দৰে আৰাধ্যাও কৰি আছে। আচলতে কিছুমান ভুল হৈ যোৱাৰ পিছত তাক আকৌ শুধৰাব নোৱাৰি। ঠিক আজি তহঁতৰো তেনেকুৱা এটা ডাঙৰ ভুল হৈছে। যিটো আৰু কেতিয়াও শুধৰাব নোৱাৰ। গতিকে উপায় এটাই আছে, কি? পাছলে নাচাবি, কেৱল আগুৱাই যা। তোৰ জীৱনৰ এই ৰংবোৰ সামৰি এখন নতুন ছবি আঁক। দেখিবি সকলো ঠিক হৈ যাব। কাৰণ এইবিলাক হৈ থাকিলে দুটা জীৱনৰ গতি শেষ হৈ যাব। দাদাৰ লগত আৰাধ্যাৰ সংসাৰ তেনেকে আগবাঢ়িবলৈ দে। তোৰো এটা ধুনীয়া জীৱন আছে, আৰু যিকোনো পৰিস্থিতিত মই তোৰ লগত সদায় আছো। তোৰ কথাবোৰ শুনিলে মোৰ মনটো পাতল হৈ যায়, কিন্তু ঘৰখনলৈ গ'লে মোৰ মনটো আকৌ গধুৰ হৈ যায়। একো নহয় দে, সময়ৰ গতিত সকলোবোৰ ঠিক হৈ যাব। তই চাই থাক। তই সুধিছিলি নহয় কি আনিছো বুলি? তই এটা ফোনৰ কথা কৈ আছিলি নহয়, কাইলৈ গৈ লৈ আনিবি। মই টকা লৈ আহিছো। সঁচাই? আহিয়ে যদি কথাটো কলি হয়, আজিয়ে আনিব পাৰিলোহেঁতেন। ৰচোন, পিছত যাবি দে। মই আহিছো, ঘৰৰ মানুহকেইটা ঘৰতে থাকচোন। অলপ পাছততো যাবই হ'ব। যা, মোৰ বেগটো লৈ আনচোন, বাহিৰতে থৈ আহিবি। ৰ মোবাইল এটা আছিলেই, অলপ বেয়াহে হৈছিল। মই ঠিক কৰি আনি দিলোহেঁতেন নহয়। মিছাতে তই। ভাইটি এটাই বা, আৰু সি আমাক ইমান মৰম কৰে। মোবাইল এটাহে, পঢ়াখিনি লৈ আমি তাৰ প্ৰয়োজনবোৰ পূৰণ কৰিব লাগিব ন? বা এইটো ল। দে। আৰে কি হ'ল? ইয়াতেইতো থৈছিলোঁ টকাকেইটা, নাই দেখোন। কি? ভালকৈ চাচোন। টকাখিনি ক'লৈ যাব বেগৰ পৰা? নাই অ', বেগত নাই। অভদ্ৰ মানুহৰ দৰে কথা নকবি। তেওঁলোকক বেয়া পালি বুলিয়েই মুখত যি আহে তাকে নকবি। কালিৰ পৰা চাই আছো তোক। ৰচোন,
অকণমান মনে মনে কথা পাত, বাহিৰত আলহীয়ে শুনিব। তুমি ইয়াৰ কথাখিনি চোৱাচোন। কাক কেনেকৈ কথা ক'ব লাগে সি একোৱে নজনা হ'ল এতিয়া। মই এনেই কাকো একো কথা কোৱা নাই, নিজ চকুৰে দেখিছোঁ টকা হিচাপ কৰি থকা। আৰাধ্যা 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 ভালকৈ চাচোন, টকাখিনি ক'লৈ যাব বেগৰ পৰা? নাই অ' বেগত নাই। তই চাগে ঘৰতে এৰি থৈ আহিলি। চে এনেই মোৰ মনটো ভাল লগালি। ৰচোন, নহয় অ' ভাইটি, টকাকেইটা বেগতে আছিলে, মোৰ ভালকে মনত আছে। তেনেহ'লে বেগৰ পৰা টকাকেইটা কোনে নিলে? তহঁত দুজনীয়ে মিছাতে মোৰ লগত এইবোৰ কৰি নাথাকিবি। নেক্সট টাইম মোৰ লগত এনেকুৱা ধেমালি নকৰিবি। বিক্ৰম শুনচোন, বিশ্বাস কৰবা, তেওঁ মোক দিয়া 10,000 টকা মই ৰাতিপুৱাই বেগত ভৰাইছিলোঁ। তেতিয়াহ'লে মই একো ভাবিবই পৰা নাই, ইমানবোৰ টকা গ'ল ক'লৈ? তই ইমান চিন্তা কৰি থাকিব নালাগেতো, যিমান পইচা লাগে মই দিম। তাইৰ উফাইডাং মৰা কথাবোৰ শুন, তাই মোক কাপোৰ কিনি দিয়ে। মোক ইমান ইনচাল্ট কৰি কথা কৈ নাথাকিবি দেই মা। অ' তই এইবোৰ ক'ত পালি? পালো আৰু। তই এইবোৰত মাথা নামাৰিবি। তই সঁচা কথা কচোন, ক'ত পালি ইমানখিনি টকা? তোৰ হাতখন এতিয়াও চিধা নহ'ল ন? মাথাটোত মানে একোৱেই নাই। কি কৰিলি তই বাৰু এইবোৰ কচোন? সৰ্বনাশ, মান সন্মান তই চব শেষ কৰি দিলি। হে ঈশ্বৰ, কি হ'ব এতিয়া? হে প্ৰভু, চাবা আৰু আমাক। এইজনী মানে আচৰিত, এইটো কেনেকৈ হ'ব পাৰে? তই চাগে ক'ৰবাত নিজেই থৈ পাহৰিছ। নাই মা, মোৰ ভালকৈ মনত আছে, টকাকেইটা বেগতে আছিলে। তেতিয়াহ'লে তোৰ বেগৰ পৰা এইবোৰ কেনেকৈ নোহোৱা হ'ব? বাহিৰৰ পৰাও কোনো মানুহ অহা নাই, আৰু ঘৰৰ মানুহ কেতে? মা, ঘৰৰ মানুহে একো কৰা নাই, যি কৰিছে বাহিৰৰ মানুহে কৰিছে। মানে ঘৰখনত এতিয়া বাহিৰা মানুহ কোন আছে? ভাইটি, অভদ্ৰ মানুহৰ দৰে কথা নকবি। তেওঁলোকক বেয়া পালি বুলিয়েই মুখত যি আহে তাকে নকবি। কালিৰ পৰা চাই আছো তোক। ৰচোন, অকণমান মনে মনে কথা পাত, বাহিৰত আলহীয়ে শুনিব। তুমি ইয়াৰ কথাখিনি চোৱাচোন। কাক কেনেকৈ কথা ক'ব লাগে সি একোৱে নজনা হ'ল এতিয়া। মই এনেই কাকো একো কথা কোৱা নাই, নিজ চকুৰে দেখিছোঁ টকা হিচাপ কৰি থকা। টকা হিচাপ আহিন কুঁৱৰৰ চুমা গালে লৈ তুমি যেনে পাহি ফুল, দুদিন আঁতৰৰ এদিন ওচৰত তুমি যেন মায়াবী জোন, কোনোবা ৰাতিৰে বাহিৰে সুৰতে বাউলি হোৱা ৰাধা, মনৰে থাপনা থাপিলো